ফৰকাল আকাশত দিনমণি আৰু শাৰদী চন্দ্ৰমাই হাঁহিলেও হাঁহিব পৰা নাই শোকবিহ্বল অগণিত জুবিন অনুৰাগীয়ে, যাৰ বাবে পূৰ্বৰ তুলনাত শাৰদীয় দুৰ্গা পূজাৰ উচাহ নাই ৰাজ্যত। তথাপিও ধৰ্মীয় পৰম্পৰা, ভক্তপ্ৰাণ ৰাইজৰ ভক্তি বিশ্বাস, আধ্যাত্মিক ভাৱাবেগক সাৰোগত কৰিয়েই ৰাজ্যত আৰম্ভ হৈছে মহা অষ্টমীৰ পূজা অৰ্চনা। আধ্যাত্মিকতাৰ দিশটোক প্ৰাধান্য দিয়ে পূজাৰ মণ্ডপে মণ্ডপে ষোড়শোপচাৰেৰে অহোৰাত্ৰ চলিছে জগতজননী মা দুৰ্গাৰ পূজা আৰাধনা। অশুভ শক্তিৰ বিনাশ কৰি জনগণৰ অশান্তি অসূয়া দূৰ কৰি শুভ শক্তি যাতে প্ৰতিষ্ঠা কৰে দেৱী দুৰ্গাই, তাৰ বাবে পুৱাৰে পৰাই মহা অষ্টমীৰ পূজা চলিল প্ৰান্তে প্ৰান্তে। শংখ ঘণ্টা ঢাক ঢোলৰ সুমধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিল প্ৰতিখন পূজাথলী। মহাষ্টমীৰ দিনটোত মহাগৌৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা অৰ্চনা কৰিলে ভক্তগণে। এই মহাষ্টমীৰ দিনটোতে বিভিন্ন প্ৰান্তৰ মন্দিৰ দেৱালয় পূজা মণ্ডপত আৰম্ভ হ'ল সন্ধি পূজা। দুপৰীয়া 1:11:26 যোৱাৰ লগে লগেই আৰম্ভ হয় এই সন্ধি পূজা, আৰু 1:35:26 পৰা আৰম্ভ হ'ল বলি বিধান। ধৰ্মীয় বিশ্বাস অনুসৰি অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত হোৱা এই সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়াই ৰাৱণ নিধনৰ সংকল্প লৈ শক্তিদায়িনী দেৱীৰ আশীৰ্বাদ বিচাৰিছিল হেনো ভগৱানৰ অৱতাৰ শ্ৰী ৰামচন্দ্ৰই। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এনেদৰে আধ্যাত্মিকতাক প্ৰাধান্য দিয়েই আৰম্ভ হ'ল মহা অষ্টমীৰ পূজা অৰ্চনা। ৰজাদিনীয়া পৰম্পৰাৰে গৌৰীপুৰৰ মহামায়া মন্দিৰতো মহা অষ্টমী পূজা সমাপন হয়। ৰজাদিনীয়া পৰম্পৰাৰে প্ৰতি বছৰে আৰম্ভ হোৱা মহামায়া মন্দিৰৰ দুৰ্গা পূজাত এইবেলি মাৰ আশীষ ল'বলৈ দূৰ দূৰণিৰ পৰা আহিল অলেখ অজস্ৰ ভক্ত। অমৰ কণ্ঠ, অসম কণ্ঠ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি নাই। এয়া এই আনন্দৰ দিনতো দুখৰ এটা বতৰা। গতিকে আমাৰ এইবাৰ যে আনন্দৰ পৰিৱেশ সেইটো বহুত সীমিত হৈ গৈছে, কিন্তু জুবিন গাৰ্গে সংস্কৃতিৰ কাৰণে কাম কৰিছিলে আৰু আমিও সংস্কৃতিৰ কাৰণে কাম কৰিছোঁ। গতিকে কৰ্তব্যৰ খাতিৰত আমাৰ কামখিনি আমি কৰিব লাগিব। তো মানে কি বেয়াটো লাগিছে অলপ, তথাপি উপায় নাই। এয়া বঙাইগাঁৱৰ মা বাঘেশ্বৰী মন্দিৰৰ দৃশ্য। এই মন্দিৰত মাৰ তৰোৱালত পূজা অৰ্চনা কৰে ভক্তসকলে। এই বাঘেশ্বৰী মন্দিৰতো পূজা অৰ্চনা আগবঢ়াবলৈ দূৰ দূৰণিৰ পৰা আহিল অলেখ অজস্ৰ ভক্ত। এয়া গহপুৰৰ শক্তিপীঠ মা কল্যাণী দেৱালয়। বলি বিধানৰ জৰিয়তে মা কল্যাণী দেৱালয়তো পূজা অৰ্চনা হ'ল অষ্টমীৰ দিনটোত। ৰজা আৰিমত্তৰ দিনতেই স্থাপিত দীপৰাস্থিত এই মা কল্যাণী দেৱালয়তো বীৰ দি বাট পাবলৈ নাই। প্ৰথম আহিছোঁ, পৰিৱেশটো দেখি ভাল লাগিছে। প্ৰথম ইয়াত আহিছোঁ, দেখিছোঁ, এতিয়া ভাল লাগিছে। আহিছোঁ যদিও মানে মনত এটা দুখ আছে। আজি তেওঁৰ ভোজৰ দিনাখন, আৰু তেওঁ যিটো এতিয়া তদন্তৰ কাৰণে লাগি আছে, যাতে সোনকালে ন্যায় পায় সেইটোৱে বিচাৰিছোঁ, আৰু কল্যাণী মাৰ ওচৰতো আশীৰ্বাদ। এয়া ঢকুৱাখনাৰ ঐতিহাসিক হাৰহি দেৱালয়ৰ দৃশ্য। 303 বছৰীয়া ঐতিহ্য পৰম্পৰাৰে অষ্টমী পূজা অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়ত। হাতে হাতে ধূপ দীপ নৈবেদ্যৰ লগতে হাঁহ ছাগলী কোমোৰা লৈ দেৱী মাৰ চৰণত অৰ্পণ কৰিবলৈ দূৰ দূৰণিৰ পৰা আহিল এইসকল ভক্ত। এয়া কলিয়াবৰৰ ঐতিহাসিক মা কামাখ্যা দেৱালয়ৰ দৃশ্য। শিলঘাটস্থিত অসমৰ দ্বিতীয় শক্তিপীঠ ৰূপে খ্যাত কামাখ্যা দেৱালয়তো অষ্টমী পূজা দিবলৈ ভিৰ কৰিলেগৈ অলেখ অজস্ৰ লোকে। এয়া যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোসানী দেৱালয়ৰ দৃশ্য। আহোমৰ ৰাজত্বকালতেই স্থাপিত বুঢ়ী গোসানী দেৱালয়ৰো পূজাৰ আছে এক বিশেষ মহত্ব। সেইবাবে অষ্টমীৰ দিনটোত ইয়াতো বীৰ দি বাট পাবলৈ নাই।
এয়া বোকাখাটৰ কাকগোসানী থানৰ দৃশ্য। দূৰ দূৰণিৰ পৰা অহা অলেখ অজস্ৰ ভক্তই অষ্টমী পূজা আগবঢ়ালে এই থানত। নাৰায়ণপুৰৰ পেটুৱা গোসাঁই থানতো একেই পৰিৱেশ দেখা গ'ল এই অষ্টমী পূজা উপলক্ষে। আনহাতে চিলাপথাৰৰ চিলাখুটি আৰু মা মালিনী থানতো বলি বিধানৰ জৰিয়তেই পূজা অৰ্চনা আগবঢ়ালে অলেখ অজস্ৰ ভক্তই। জুবিন গাৰ্গৰ মৃত্যুত শোকবিহ্বল হৈ থকা ভক্তই মাৰ চৰণত পূজা আগবঢ়াই অসূয়া অপ্ৰীতি দূৰ হোৱাৰ কামনা কৰিলে। ব্যুৰ' ৰিপৰ্ট DY365।